নমস্কাৰ বন্ধুসকল মোৰ নাম গোবিন্দ ৰাজখোৱা এষ্ট্ৰবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বন্ধুসকল, আমাৰ এনেকুৱা বহুতো দৰ্শক আছে যিসকলে চেনেলটোতো চায় কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰে। তেওঁলোকলৈ মোৰ এটা অনুগ্ৰহ কৰি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ এটা ছাবস্ক্ৰিপশ্যনে আমাক এই ধৰণৰ ভিডিঅ'সমূহ আপোনালোকৰ কাৰণে লৈ আহিবলৈ অনুপ্ৰাণিত কৰে। গতিকে আপোনালোকেও আমাক ছাপোৰ্ট কৰিব যাতে এই ধৰণৰ ভিডিঅ'সমূহ, নতুন নতুন বিষয়সমূহ আপোনালোকৰ কাৰণে মই লৈ আহিব পাৰোঁ। বন্ধুসকল, আজি মই আপোনালোকৰ লগত শত্ৰুৰ মুখ বন্ধৰ উপায় সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, আমাৰ প্ৰত্যেকৰে কোনোবা নহয় কোনোবা এজন শত্ৰু থাকেই। পৃথিৱীত এনে কোনো ব্যক্তি নাই যাৰ শত্ৰু নাথাকে। প্ৰত্যেকৰে কোনোবা নহয় কোনোবা এজনটো শত্ৰু থাকেই। কিন্তু যদি আমাৰ শত্ৰুৱে সদায় আমনি কৰিবলৈ লয়, আমাৰ মিছা বদনাম গাবলৈ লয়, আমাৰ মিছামিছি সমালোচনা কৰিবলৈ লয়, আমি য'তেই যাওঁ শত্ৰুৱে আমাক সমালোচনাই থকা সৰকা কৰিব খোজে। শত্ৰুৱে আমাক পিছফালৰ পৰা আক্ৰমণ কৰিব খোজে। শত্ৰুৱে আমাক মিছা বদনাম দি আমাৰ ইমেজ বেয়া কৰিব খোজে। সেই ক্ষেত্ৰত আমাৰ সন্মান হানি হয়, মিছাতে আমাৰ নাম বদনাম হয়। এই ক্ষেত্ৰত আমি সেই শত্ৰুৰ মুখ বন্ধ কৰাৰ অত্যন্ত প্ৰয়োজনীয়তা আহি পৰে। কিয়নো শত্ৰুৱে যিহেতু পিছফালৰ পৰা আপোনাৰ সমালোচনা কৰে, মিছা বদনাম ৰটি ফুৰে, এই ক্ষেত্ৰত আপুনি ডাইৰেক্ট কাৰো ওপৰত একশ্যন ল'ব নোৱাৰে বা আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ প্ৰমাণ নাথাকে। কিন্তু আপুনি গম পায় যে এইকেইজন ব্যক্তিয়ে মোৰ বিৰুদ্ধে এইখিনি ষড়যন্ত্ৰ কৰি আছে, মোৰ বদনাম গাই আছে, মোৰ মিছা বদনাম উলিয়াইছে, মোক সমালোচনা কৰি আছে। সেই ক্ষেত্ৰত আমি কি উপায় কৰিব পাৰোঁ? বন্ধুসকল, তন্ত্ৰশাস্ত্ৰত শত্ৰু দমনৰ বহুত উপায় আছে। তাৰে বহুতো উপায় সম্পৰ্কে মই অলৰেডি আপোনালোকৰ লগত আলোচনা কৰিছোঁ। আজি যিটো উপায় সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ, সেইটো এটা অত্যন্ত সহজ প্ৰয়োগ। এই প্ৰয়োগটো কৰিবৰ কাৰণে অৱশ্যে আমাক কেইটামান বস্তুৰ প্ৰয়োজন হ'ব। প্ৰথমে আমাক প্ৰয়োজন হ'ব ভোজপাতৰ। বন্ধুসকল, ভোজপাত হৈছে এজোপা গছৰ বাকলি, আৰু সেই গছৰ বাকলিতে প্ৰাচীন যুগত বিভিন্ন ধৰণৰ পুথি পাজি লেখা হৈছিলে। বন্ধুসকল, যিকোনো পূজাৰ দোকানতে আপোনালোকে ভোজপাত বিচাৰিলে পাই যাব। খুব বেছি 20 টকা, 50 টকা, 30 টকা এনেকুৱা দাম হ'ব। আপোনালোকে এখন ভোজপাত কিনি আনিব। লগত আনিব এটা হালধীয়া গুলি, য'ত হালধীয়া সূতা থাকে, আৰু লগতে গোটাব আপোনালোকে 18বিধ গছৰ কাঁইট। যদি নেমু গছ 18 জোপা আছে, 18 জোপা নেমুৰ গছৰ পৰা এডাল ডাল কাঁইট আপোনালোকে লৈ আহিব। 18 ডাল কাঁইট 18 জোপা গছৰ। যদি নেমুৰ কাঁইট লয় তেন্তে 18 জোপা নেমুৰ পৰা এডাল ডাল কাঁইট আপোনালোকে আনি ল'ব। কি কি লাগিব বন্ধুসকল? ভোজপাত লাগিব এখিলা, কাঁইট লাগিব 18 জোপা গছৰ 18 ডাল কাঁইট, আৰু তাৰ লগতে লাগিব এটা হালধীয়া গুলি, য'ত হালধীয়া ৰছী থাকে। কি কৰিব লাগিব বন্ধুসকল? প্ৰথমে ভালকৈ শুনি লওক। এই প্ৰয়োগটো কৰিবৰ কাৰণে প্ৰথমে আমি এটা মন্ত্ৰ মুখস্থ কৰি ল'ব লাগিব, আৰু সেই মন্ত্ৰটো আমি কোনো শনিবাৰ মঙলবাৰে মুখস্থ কৰি ল'ব পাৰোঁ। বন্ধুসকল, মন্ত্ৰটো একেবাৰে সৰু মন্ত্ৰটো আপোনালোকক মই স্ক্ৰীণত দি দিছোঁ। মন্ত্ৰটো হৈছে ওম সহস্যতায় আমুকস্য বাক্যম স্তম্ভয় স্বাহা। বন্ধুসকল, মন্ত্ৰটো আকৌ এবাৰ কৈ দিছোঁ, ওম সহস্যতায় আমুকস্য বাক্যম স্তম্ভয় স্বাহা। বন্ধুসকল, এই মন্ত্ৰটো আপোনালোকে কোনো শনি মঙলবাৰে ভালকৈ মুখস্থ কৰি ল'ব। তাৰপিছতে এই প্ৰয়োগটো আমি কৰিব লাগিব কোনো শনি মঙলবাৰে। পোনপ্ৰথমে আমি ভালকৈ স্নান কৰি পৰিষ্কাৰ পৰিচ্ছন্ন কাপোৰ পিন্ধি দক্ষিণ দিশলৈ মুখ কৰি ভোজপাতত শত্ৰুৰ ছবি আঁকিম, যিজন শত্ৰুৱে আমাক বাৰে বাৰে আমনি কৰি আছে, যাৰ আমি মুখ বন্ধ কৰিব খুজিছোঁ। পুৰুষ হ'লে পুৰুষৰ আকাৰত লিখিব, মহিলা হ'লে মহিলা আকাৰত লিখিব। লিখি লৈ সেই চিত্ৰখনৰ ওপৰতে মাজতে শত্ৰুজনৰ নামটো লিখিব। পুৰুষৰ যদি হয় তেনে পুৰুষৰ চিত্ৰ আঁকিব, যদি মহিলাৰ কাৰণে কৰে মহিলাৰ চিত্ৰ আঁকিব, আৰু লিখি লৈ তাৰ মাজতে তাৰ বুকুতে আপোনাৰ শত্ৰুজনৰ নামটো লিখিব। লিখি লৈ লেখাৰ সময়ত আপোনালোকে ৰঙা কলম ব্যৱহাৰ কৰিব।
তলত আপোনালোকে এই মন্ত্ৰটো লিখিব। ওম সহস্ৰতায় আমুকস্য বাক্যং স্তম্ভয় স্বাহা। ইয়াত আমুকস্যৰ ঠাইত শত্ৰুজনৰ সম্পূৰ্ণ নাম লিখিব উপাধিসহ। ভোজপাতত পোনপ্ৰথমে ৰঙা কলমেৰে শত্ৰুজনৰ চিত্ৰ আঁকিলে, পুৰুষ হ'লে পুৰুষৰ চিত্ৰ, মহিলা হ'লে মহিলাৰ চিত্ৰ লিখিলে, লিখি লৈ মাজতে শত্ৰুৰ নামটো লিখিলে। লেখাৰ পিছত তলত এই মন্ত্ৰটো লিখিলে, ওম সহস্ৰতায় আমুকস্যৰ স্থানত শত্ৰুৰ সম্পূৰ্ণ নাম লিখি বাক্যং স্তম্ভয় স্বাহা লিখিলে। লিখাৰ পিছত সেই ভোজপাত খেলে আপোনালোকে সন্মুখত ধূপ এডাল জ্বলাই লৈ যেতিয়া আপোনালোকে ধূপ ঘূৰাব যন্ত্ৰটোৰ ওপৰত বা ভোজপাতত লেখা মন্ত্ৰটোৰ ওপৰত ধূপ ঘূৰোৱাৰ সময়ত আপোনালোকে এই মন্ত্ৰটোকে যিটো মন্ত্ৰ আপুনি ভোজপাতটোৰ তলত লিখিছে, ওম সহস্ৰতায় অমুকস্য বাক্যং স্তম্ভয় স্বাহা, অমুকস্যৰ স্থানত শত্ৰুৰ নামটো লৈ 7 বাৰ এই মন্ত্ৰটো পাঠ কৰি 7 টাপকৈ আপোনালোকে ভোজপাতখনত দিব। তাৰপিছতে সেই ভোজপাতখন আপোনালোকে সৰুকৈ জাপি ল'ব। জাপি লৈ ধুনীয়াকৈ বেলেগ ৰছী ব্যৱহাৰ নকৰিব, কিন্তু হালধীয়া ৰছীৰ সহায়ত আমি সেই ভোজপাতখিলা ভালকৈ মেৰিয়াম। মেৰিয়াই লৈ তাৰপিছত আমি যি 18 বিধ গছৰ কাঁইট আনিছোঁ, সেই কাঁইট আমি ভোজপাতখিলা ইপাৰ সিপাৰ কৰিম। ভোজপাতখিলা এফালে সুমুৱাম, আকৌ ইফালে সুমুৱাম। এইদৰে আমি 18ডাল কাঁইট ভোজপাতখিলা ইপাৰ সিপাৰ কৰিব লাগিব। জাপোতে অকণমান ডাঙৰকৈ যাব যাতে 18ডাল কাঁইট সোমাব পাৰে। তাৰপিছত আপোনালোকে তাৰ ওপৰতে হালধীয়া ৰছী মেৰিয়াই ল'ব। তাৰপিছতে সেই কাঁইট বুজাৰ পিছত সেই ভোজপাতৰ টুকুৰাটো আপুনি কোনোবা শিল দুটাৰ মাজত, অৰ্থাৎ এটা শিল তলত পাৰি লৈ তাৰ ওপৰত এই ভোজপাতখিলা য'ত আমি কাঁইট গুজি থৈছোঁ সেই ভোজপাতখিলা ৰাখি দিব, আৰু তাৰ ওপৰত আমি আকৌ ডাঙৰ শিল এটা ৰাখি দিব। বন্ধুসকল, এনে কৰিলে আপোনাৰ যিমানেই শক্তিশালী শত্ৰু নহওক কিয়, আপোনাৰ যিমানেই ঘূৰ শত্ৰু নহওক কিয়, সেই শত্ৰুৰ মুখ বন্ধ হৈ যাব। খুব কম দিনৰ ভিতৰতে ইয়াৰ ৰিজাল্টটো আপোনালোকে লাভ কৰিব। বন্ধুসকল, এই প্ৰয়োগটো একেবাৰে এটা সৰু প্ৰয়োগ। এই প্ৰয়োগটো কৰোঁতে আপোনাৰ বিশেষ খৰচ কৰিবলগীয়া একো নাই। অতি সহজে এই প্ৰয়োগটো আমি কৰিব পাৰোঁ। কেৱল এই প্ৰয়োগটো কৰিবলৈ কাৰণে আমাৰ এখন ভোজপাত লাগিব, ৰঙা কলম এটা লাগিব, হালধীয়া গুলি এটা লাগিব, 18 জোপা গছৰ কাঁইট লাগিব। বছ এইখিনি বস্তুৰ সহায়তে আমি প্ৰয়োগটো কৰিব পাৰোঁ। পোনপ্ৰথমে আমি মন্ত্ৰটো মুখস্থ কৰি ল'ম কোনো শনি মংগলবাৰৰ দিনা। তাৰপিছতে আমি এই প্ৰয়োগটো কোনো শনি মংগলবাৰে কৰিম। পাৰিলে সন্ধিয়াৰ সময়ত কৰিলে বেছি ভাল। ভোজপাতত আমি প্ৰথমে শত্ৰুৰ চিত্ৰ আঁকিম। পুৰুষ হ'লে পুৰুষৰ চিত্ৰ, মহিলা হ'লে মহিলাৰ চিত্ৰ, তাৰ মাজতে আমি শত্ৰুজনৰ নাম লিখিম। লিখাৰ পিছত তলত আমি যিটো মন্ত্ৰ মুখস্থ কৰিছিলোঁ সেই মন্ত্ৰটো লিখিম, আৰু অমুকস্যৰ স্থানত শত্ৰুৰ সম্পূৰ্ণ নামটো লিখিম। তাৰপিছতে সেই ভোজপাতখিলাৰ সন্মুখত আমি ধূপ এডাল জ্বলাম। ধূপ জ্বলাই লৈ ভোজপাতখিলাৰ ওপৰে ঘূৰাই ঘূৰাই এইকেইটা মন্ত্ৰকে আমি 7 বাৰ পঢ়িম শত্ৰুজনৰ নাম সহিতে, আৰু সেই ভোজপাতখিলাৰ 7 টাপ দিম। তাৰপিছতে আমি ভোজপাতখিলা ভালকৈ জাপাই ল'ম। বেছি সৰুকৈ জাপিব নালাগে, অকণ ডাঙৰকৈ জাপিব, আৰু তাৰ ওপৰতে আমি হালধীয়া ৰছী মেৰাই ল'ম। তাৰপিছতে আৰু সেই 18 বিধ গছৰ কাঁইট যি আনিছোঁ আমি, সেই কাঁইট আমি ভোজপাতখিলাত গুজি দিম। তাৰপিছতে সেই ভোজপাতখিলা আমি পাৰিলে নদীৰ পাৰত গ'লে বেছি ভাল। যদি নদীৰ পাৰত নোৱাৰোঁ তেন্তে আমাৰ ঘৰৰ বাউণ্ডেৰীৰ ভিতৰতে কোনোবা ডাঙৰ দুটা শিলৰ মাজত আমি ৰাখি দিম। ধৰি লওক ডাঙৰ শিল এটা পাৰিলে তাৰ ওপৰতে সেই ভোজপাতখিলা ৰাখি দিলে, য'ত আমি কাঁইট গুজি থৈছোঁ সেই ভোজপাতখিলাৰ ওপৰত আৰু এটা ডাঙৰ শিল আমি ৰাখি দিম। যিমান ডাঙৰ শিল দিব পাৰে সিমান ভাল। বন্ধুসকল, খুব কম দিনৰ ভিতৰতে আপোনাৰ শত্ৰু মুখৰ স্তম্ভন হৈ যাব, অৰ্থাৎ তেওঁৰ মুখ বন্ধ হৈ যাব, আপোনাৰ সমালোচনা কৰিবলৈ দিব। বন্ধুসকল, কিন্তু এই প্ৰয়োগটো কেৱল এজন ব্যক্তিৰ ক্ষেত্ৰতহে কৰিব পাৰি। যদি আপোনাৰ শত্ৰুৰ সংখ্যাই অধিক, বহুত শত্ৰু আছে আপোনাৰ, আৰু চাৰিও দিশৰ পৰা আপোনাৰ শত্ৰুৱে ঘেৰি আছে, আৰু চাৰিওফালৰ পৰা আপোনাক সমালোচনা কৰি থাকে, তেন্তে আপোনালোকে আৰু এটা বেলেগ উপায় কৰিব পাৰে। আপোনালোকে শত্ৰুৰ নামখিনি সৰু সৰু কাগজত লিখি ল'ব। যিমান কেইজন শত্ৰু আছে, 10জন আছে, 12জন আছে, 50জন আছে, লিখি লৈ প্ৰত্যেকখন কাগজ সৰু কৰি তাৰ মাজে মাজে এটা কাঁইট ভৰাব। কাগজত লিখিলে সৰু কাগজখনত লিখি জাপি লৈ তাৰ মাজেদি এটা কাঁইট ভৰাই দিলে।
এইদৰে যিমান কিজন শত্ৰু আছে প্ৰত্যেকৰে নাম কাগজত লিখি লৈ তাৰ মাজতে তেওঁলোকক কাৰেণ্ট ভৰাই দিলে। ভৰাই এটা টেকেলি লৈ ল'ব আপোনালোকে, মাটিৰ টেকেলি, আৰু সেই কাগজখিনি য'ত আমি শত্ৰুৰ নাম লিখি থৈছোঁ আৰু কাৰেণ্ট বুজি থৈছোঁ সেই গোটেই কাগজখিনি আমি টেকেলিটোত ভৰাই দিম। তাৰ লগতে সেই টেকেলিটোত আপোনালোকে এই যন্ত্ৰটো কোনো বগা কাগজত ৰঙা কলমৰ সৈতে লিখি তাৰ তলতে গোটেইকেইজন শত্ৰুৰ নাম এটা এটাকৈ লিখি সেই টেকেলিটোৰ ভিতৰত ভৰাই থৈ দিব। বন্ধুসকল, এনে কৰিলে এই যন্ত্ৰৰ প্ৰভাৱত গোটেইকেইজন শত্ৰুৰ মুখ গোটেই জীৱনৰ কাৰণে বন্ধ হৈ থাকিব। ভৰাই লৈ তাৰ মুখৰ ওপৰতে আমি এখন কলা কাপোৰে টেকেলিৰ মুখখন ভালকৈ বন্ধ কৰি দিওঁ। তাৰপিছত যদি আমি সেই টেকেলিটো আমি আমাৰ ঘৰৰ কোনোবা এটা স্থানত লুকুৱাই ৰাখি দিওঁ বা আমি চাঙৰ তলত ৰাখি দিওঁ, আপোনাৰ শত্ৰু লাহে লাহে আপোনাৰ পৰা আঁতৰি যাব। আপোনাৰ শত্ৰু আপোনাক আমনি কৰিবলৈ এৰি দিব। আপোনাৰ শত্ৰু যদি অসংখ্য আছে যদিও আপোনাৰ শত্ৰুৱে আপোনাৰ সমালোচনা কৰিবলৈ এৰি দিব। আপুনি শত্ৰুৰ সমালোচনাৰ পৰা মুক্ত হৈ পৰিব। বন্ধুসকল, এইটো এটা তন্ত্ৰৰ উপায়, ইয়াত কোনো মন্ত্ৰ প্ৰয়োগ কৰিব নালাগে। বন্ধুসকল, এইটো এটা টোটকা হয়। এই টোটকাটো যদি আপোনাৰ বহুত শত্ৰু আছে, শত্ৰুৱে আপোনাক প্ৰায় সমালোচনা কৰি থাকে, সেই ক্ষেত্ৰত প্ৰয়োগ কৰিব পাৰে। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ শত্ৰুৰ মুখ বন্ধ কৰাৰ উপায় সম্পৰ্কে জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।